নমস্কাৰ সকলোলৈকে। আজি কোনৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। যিহেতু এতিয়া 6 বাজিছে, ৰাতিপুৱা এয়া 6 বাজিছে, মানুহজনে গঁৰালৰ পৰা ছাগলীকেইটা উলিয়াই লৈ গৈছে বাৰীলৈ। ৰাতিপুৱা চোৱাচোন ইমান বেলিটো আহি কোৰ পালেহি। এতিয়া ভৰ দুপৰীয়া হোৱা যেনহে লাগিছে। যিহেতু গৰম দিন সোমালে এনেকুৱাই লাগে, মানুহবিলাকৰ কেলেং মেলেং লাগিব, এতিয়া অশান্তি লাগিব, নহয়নে বাৰু? আৰু ছাগলীবিলাক যেনিয়ে তেনিয়ে যোৱাৰ বাবে ভিডিঅ'টো ভালকৈ কৰিব পৰা নাই, দেখিছেনে? লৰি ফুৰিছে কেমেৰাটো, বেয়া লাগে তেনেকুৱাত, কিন্তু উপায়তো নাই। ছাগলীবিলাক যেনে তেনে গ'লে খেদিবতো লাগিবই। বাৰীলৈ নি আছে ছাগলীকেইটা, কিন্তু বাৰীলৈ যোৱা নাই, যেনে তেনে যাব বিচাৰিছে। আপোনালোকে দেখিয়ে আছে, বহুত দিগদাৰ হৈ যায় এনেকুৱাত। আৰু ময়ো আহি আছোঁ, লগতে মানুহজনো আহি আছে, আৰু ছোৱালীজনো লগতে আহি আছোঁ। একেলগতে তিনিওজন আহি আছোঁ। পথাৰত কাম কেইটামান আছে, কামকেইটাও কৰি আহিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চালে গম পাব কি কি কৰিম, আপোনালোকক দেখুৱাই থাকিম। বাৰিষাত অলপ কষ্ট হ'ব, কাৰণ ঘাঁহ পানী বহুত বেছি লাগিব। আৰু যিহেতু ঘাঁহ সিঁচিব নোৱাৰিলে মানে যিমান হেঁচা হ'লেও গছৰ ডালে কেতিয়াও বোলাব নোৱাৰে। ঘাঁহ থাকিলে মানে গছৰ ডাল অলপ দিলোঁ, ঘাঁহ দিলোঁ, তেনেকৈ খুৱাই থাকিলে মানে অকণমান বোলাব পাৰি। আৰু ইমানকেইটা ছাগলী কিনো কৰিম তাকে ভাবিছোঁ। খাচীকেইটা বেছি দিব নোৱাৰোঁ, সৰু হৈ আছে। ডাঙৰ হোৱা হ'লে বেছি দিলোঁহেঁতেন, কিন্তু সৰু হৈ আছে যে সেইবাবে বেচিবলৈও মন যোৱা নাই। হ'লেও চাওঁচোন কিনো হয়, যদি পাৰোঁ চেষ্টা কৰি পুহিবলৈকে চাম, যদি নোৱাৰোঁ কিবা এটা কৰিব লাগিব। আৰু এবাৰহে আনিছিলোঁ চাপৰ এবাৰ আনি খুৱাইছিলোঁ। আমাৰ ছাগলীয়ে দেখোন চাপৰেই নাখালে, লোকচান হ'ল। যিহেতু তেহেঁতি পানীকণ যদি খাবলৈ নাপায় শান্তিয়ে, নিজৰো শান্তি নালাগে। পিয়াহত থাকে ন, বহুত পিয়াহত থাকে। পিয়াহত যদি পানীকণ খাবলৈ নাপালে কেনেকুৱা লাগে আমাৰে। সেয়েহে মই চাপৰ ননা হ'লোঁ। যদিও আকৌ এবাৰ আনিলে যদিও খালেহেঁতেন, হ'লেও মই নানিলোঁ আৰু লোকচান হয়, আৰু সিহঁতৰ পানীকণো খোৱা নহয় বাবে মই চাপৰ ননা হ'লোঁ। আগৰ ভিডিঅ'টো মই আপোনালোকক দেখুৱাইছিলোঁৱেই, কি কি খেতি লগাইছিলোঁ বাৰীত। এতিয়া ইয়াত দেখিছেনে কচু গছবিলাক কেনেকুৱা হৈ গৈছে। বৰষুণ এজাক দিয়া হ'লে কচুবোৰ বহুত ধুনীয়াকৈ উঠি আহিলেহেঁতেন, আৰু দেখিবলৈ ভাল লাগিলেহেঁতেন, চেহেৰাবোৰ ধুনীয়া হৈ পৰিলেহেঁতেন। আনফালে মই ভাতকেৰেলা পুলি এটা ৰুই থোৱা আছে, অলপ চলপ ইয়াত ডাঙৰ হৈছে। আপোনালোকে দেখিছে কিমান ডাঙৰ হৈছে। আমাতকৈ আগতীয়াকৈ আহি ববা এয়া হালধিত লাগি আছে। তাৰপৰা আমিও আহিলোঁ। আপোনালোকক মই কৈছিলোঁ কাম অকণমান আছে কৰিবলৈ, এয়া হালধি দিবলৈ আহিছোঁ। যিহেতু ৰ'দটো ইমানেই টান, অকলেতো ববা নোৱাৰিব লাগি থাকিব। সেইকাৰণে মানুহজনকো ক'লোঁ ৰাতিপুৱা, তেওঁ সেই ছাগলী খেদি লগতে আহিলোঁ। ময়ো লগতে আহি পেলাই এয়া হালধি দিব লাগিলোঁ তিনিওজনে মিলি। কাৰণ গৰমটো যিহে হৈছে, মানুহ ইমান ৰ'দত থাকিবও নোৱাৰে। আৰু এই মাটিখিনি যে আপোনালোকক যে দেখুৱাইছোঁ, বাৰীখন দেখিছে কিমান ডাঙৰ। আগৰ ভিডিঅ'টো মই আপোনালোকক দেখুৱাইছোঁ কিমান ডাঙৰ। এই বাৰীখনত আমি চাহ পুলি ৰুম বুলি লৈছিলোঁ, আৰু চাহ পুলি ৰুইছিলোঁ। 3000 পুলি আনি পেলাই ৰুলোঁ। 3000 পুলিৰ পৰা আপোনাৰ থাকিলেগৈ 800 পুলি বাঢ়ি গ'ল। 800 পুলিটো মই বাৰীত ৰুই দিলোঁ, কিন্তু ইয়াত ৰোৱা পুলিখিনি পানী জেকনি পাই পেলাই পুলিখিনি মৰি গ'ল। সেইবাবে এতিয়া য'ত নেকি হালধি আৰু কচু লগাই থৈছোঁ, তাত সেই চাহ পুলি ৰোৱা আছিলে। তাৰ ওপৰতে আকৌ মাটি পেলাই এতিয়া এয়া বাম খেতি কৰিব লৈছোঁ। অলপ দিন 2-3 বছৰ বাম খেতি কৰাৰ পিছত আকৌ চাহ পুলি ৰুম ইয়াতে। আৰু এই বাৰীখন আপোনালোকে দেখিছে, বাৰীখন মাটি আছে 3 বিঘা। 3 বিঘা মাটিত কিমানখিনি পইচা খৰচ হয় আপোনালোকে জানে। আৰু এই বাৰীখনত পথাৰ আগতে আমি ধান খেতি কৰিছিলোঁ, ধান খেতি কৰা আছিলে। তাৰপিছতে বহুত মাটিত আপোনাৰ 2 লাখ টকা মাটিয়ে পেলাই দিছোঁ, হ'লেও মানে ফিল আপ কৰিবই পৰা নাই। কিন্তু এটা কথাই চিন্তা কৰোঁ যে এদিন নহয় এদিন সফল হ'ব পাৰিম বুলি আগবাঢ়ি গৈ আছোঁ। আৰু আজি আপোনালোকক কৈ দিছোঁ মোৰ মানুহজনে কি কৰে। মানুহজনে পকা হেডমিস্ত্ৰী কৰে, আৰু তেনেদৰে তেওঁ ঘৰখন চলাই আছে, আৰু লগতে বাৰীখনো পাতি আছে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, তেওঁ যাতে যিখিনি কামত ধৰি আছে, সফল হ'ব বিচাৰিছে, সেই সফল হ'বৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু তেওঁ মাজে সময়ে কয়, কিমাননো মিস্ত্ৰী কাম কৰিনো কিমাননো চলি থাকিম, তেনেদৰে কয়। হয়ও মানুহৰ আমনিও লাগে একেটা কাম কৰি, চবৰে আমনি লাগে একেটা কাম কৰি, নহয়নে বাৰু? সেইমতে আপোনালোকে আশীৰ্বাদ কৰিব। সকলো আশীৰ্বাদৰ প্ৰয়োজন আছে, আশীৰ্বাদ কৰিব তেওঁ সফল হ'বৰ বাবে। আনফালে এয়া দেখিছেনে ৰঙালাও খেতি লগাইছিলোঁ, ৰঙালাওবিলাক গেলি গৈছে। চাওকচোন কিমান ডাঙৰ ডাঙৰ হৈছে নহয় ৰঙালাওবিলাক।
কিন্তু ইটো ছিঙিছোঁ পেলাই দিছোঁ, সিটো ছিঙিছোঁ পেলাই দিছোঁ, তেনেধৰণে হৈছে মানে বেয়াও লাগে নহয়নে। আৰু মানুহজনে আকৌ ৰঙালাও খাই বহুত ভাল পায় দেই। যিমানেই দাম নহওক সৰু ৰঙালাও এটা হ'লেও যদি 50 টকা হয় সেইটো কিনি আনিবই তেওঁ, ইমানেই ভাল পায় ৰঙালাও খাই। আৰু সেইবাবে এইবাৰ ৰঙালাও তেওঁৰ কাৰণেই গুটি দিয়া হৈছে। আৰু ৰঙালাও যিহেতু ইমানেই কিনি খাই থাকে, বোলো ঘৰতে লগাওঁ খাবা বোলো। তাৰপৰা ইয়াত দেখিছেনে ৰঙালাও খেতি লগালোঁ, কি হ'ব ৰঙালাওবোৰ চব গেলি গৈছে আৰু পেলাই দিছোঁ। আপোনালোকে দেখিবই কেনেধৰণে পেলাই দিয়া হৈছে, বহুত বেয়াও লাগে। ডাঙৰ হৈ পেলাই যদি বেয়া হৈ যায় বহুত বেয়া লাগে। কলিতে বেয়া হ'লেও ইমান বেয়া নালাগে, ডাঙৰ হৈ যদি বেয়া হৈ যায়। এটা কথা চাবচোন, বাৰিষা হ'লে ইমান ৰঙালাও দাম হয় নহয়, আপুনি মানে দোৱাবই নোৱাৰি, ইমানেই দাম হয়। সেয়েহে ভাবিছিলোঁ বোলো মানুহজনো যিহেতু খাই ভাল পায় আৰু বাৰিষালৈও ৰঙালাও কেইটামান থাকিব বুলি। কিন্তু ৰঙালাওবোৰ দেখিছেনে, বৰলিও পিন্ধিছে, এইটো চাওকচোন একেবাৰে গেলিয়ে গ'ল আৰু উপায় নাই আৰু চব গেলি আদায় হৈ গৈছেগৈ ৰঙালাওবিলাক, বেয়াও লাগে। আপোনালোকক ইয়াত দেখুৱাই দিছোঁ। আৰু মানুহজনৰ পিছত আহি এনেকুৱা ৰঙালাওবোৰ দলিয়াই ভাঙিছে নহয় বেয়া হৈ যোৱাৰ বাবে। এইটো বেয়া হ'ল। চব যিমানবোৰ আপুনি ৰঙা দেখিছে ৰঙালাওবিলাক চব বেয়া হৈ গৈছে। জানো থাকে নে নাথাকে, খাবলৈ পাম নাপাম আশা নাই, কিন্তু আশা একদম হেৰুৱাই পেলাইছোঁ খাবলৈ পাম বুলি। আৰু এইটো কেঁচা ৰঙালাও, তেনেকুৱা মানে ভালেমানকেইটা আছে, কেঁচাও আছে আৰু পকাখিনি গোটেইখিনি বেয়াই। যিমানখিনি ৰঙা দেখিছে গোটেইখিনি বেয়াই। আৰু এয়া চাওকচোন, আদা 2 কেজি কিনি আনি পেলাই মই ৰুলোঁ। ৰোৱাৰ পিছত আদা মোৰ বহুত হৈ গ'ল। কঠিয়ালে মই 2 কেজি আদাহে কিনি আনিছিলোঁ। তাৰপৰা 2 কেজি আদাই মোৰ বহুত ওলালে, মোৰ 3 ডৰা গ'ল এইবাৰ আদা। 3 ডৰা মাটি মই ৰুব পাৰিলোঁ 2 কেজিৰ পৰা, ইমানেই বাঢ়িলে মানে মই 3 ডৰা আদা ৰুইও মোৰ আৰু আদা বেচিব পৰা হৈ আছোঁ। বেছি নহয় আৰু 3 কেজি আদা মই বেচিব পৰা হৈ আছোঁ বৰ্তমান এতিয়া। আৰু আনফালে এয়া দেখিছেনে কেৰেলা এজোপাহে দেই, এজোপাৰ পৰা চাওকচোন কিমানকেইটা কেৰেলা পাইছোঁ। আৰু ছিঙিয়ে আছোঁ, ওলাইছে যথেষ্টকেইটা ওলাইছে বাৰু এজোপা কেৰেলাত। আজি প্ৰথম ছিঙিছোঁ কেৰেলাত। মাজতে বেয়াও হৈ গ'ল তাত, আৰু চাবলৈও নাহিলোঁ, কিছুমান পকি বুঢ়া হৈ গ'ল। আনফালে ইয়াৰ মানুহজনে ৰঙালাওবিলাক গেলি গৈছে, ছিঙি পেলাই আছে। আপোনালোকক কৈছিলোঁৱে মানুহজনে বেয়াবোৰ পেলাই দিছে বুলি। দেখিছেনে গোটেই পকা ৰঙালাও যিমান আছে চববোৰ বেয়া ওলালে। আৰু এইটো কোমোৰা, আৰু কোমোৰাকেইটাও ইমান ভাল নহয়। এয়া চাওকচোন কোমোৰা কেনেকুৱা হৈ গৈছে। কোমোৰাজোপা গছজোপাও অকণমানি দেই, হ'লেও লাগিছে, কিন্তু কোনো কথা নাই। আৰু এটা লাগি আছে, দুটামান তলত সৰি গ'ল বেয়া হৈ কলিতে। তাৰপৰা এয়া চাওকচোন মানুহজনে ইটোৰ পিছত সিটো ছিঙি পেলাই আছে ৰঙালাওবিলাক। কৈছে বোলে ইমান ডাঙৰ ৰঙালাওবিলাক বেয়া হৈ গ'ল, ৰঙালাও খেতি নকৰোঁ বুলিয়ে কৈছে। কি ক'ব, নিজেতো বেয়া কৰা নাই নহয় জানো। বৰষুণ আগতে দিছিলে, শিল পৰিলে, বৰষুণ পৰিলে, বৰষুণ পৰাৰ কাৰণে ৰঙালাওবিলাক বেয়া হৈ গৈছে। সকলোৱে চাগে বেয়া হৈছে, অকল আমাৰ বুলিয়েই নহয়, প্ৰায়ভাগ মানুহে বেয়া হৈছে। মানুহ আছে নিজৰ ঘৰখনৰ কথা শ্বেয়াৰ কৰিবলৈ বেয়া পায়, নিজৰ ঘৰখন দেখুৱাবলৈও বেয়া পায়, আৰু নিজৰ মানুহজনে কি কয় তাক মানে ক'বলৈও মানে কিছুমানে লাজ পায়। কিন্তু সেইটো কথা নহয়, মই এটাই জানো। আৰু বহুতে নিজৰ কথাবোৰ শ্বেয়াৰ কৰিবলৈ বেয়া পায়, কিন্তু মই বেয়া নাপাওঁ, কাৰণ আমি যিহেতু মোকামিলাৰ মাজতে আমি চলি থাকোঁ, চবেই কামবোৰ আমি সমানে ভগাই কৰোঁ, আমাৰ কোনো আপত্তি নাই। আৰু শ্বেয়াৰ কৰিবলৈও মই লাজ নকৰোঁ এইবিলাক কথাত, যিহেতু লাজ কৰিলেতো মোক কোনেও আহি নিদিয়েহি বা কোনেও মোক খাবলৈও নিদিয়ে, নহয়নে বাৰু। আৰু নিজৰ কামখিনি কৰি যোৱাটো মই দেখুৱাবলৈও মই লাজ নকৰোঁ, যিহেতু কৰিয়ে আছোঁ। আৰু তেনেধৰণে কৰি থাকিলে এদিন নহয় এদিনটো আমি সফল হ'ব পাৰিম। আৰু সকলোকে মই কৈছোঁ, আপোনালোকে লাজ নকৰিব। আপোনাৰ বান্ধৱীয়ে দেখিব এনেকুৱা কাম কৰেনে, এনেকুৱাই কৰেনে, বোলে এনেকুৱা ঘৰতে আছে নেকি, সেইবিলাক আপোনালোকে চিন্তা নকৰিব। নিজৰ কাম কৰি যাওক, নিজৰ ভিডিঅ'বিলাক দি যাওক, কি কৰিছে কি নাই কৰা। আপোনালোকে অকণো লাজ নকৰিব, নিজৰ কামখিনি কৰি যোৱা, কামখিনি শ্বেয়াৰ কৰিবলৈ অকণো লাজ নকৰিব। আপোনালোকে একদম নিজৰ মন খুচিমতে দি যাওক, কোনো লাজৰ কথা নহয়। আপোনালোকে দি যাওক ভিডিঅ', মুঠতে যি কৰিছে তাকে দি যাওক, নিজৰ ঘৰখনত কি কৰিছে সেয়াও দি যাওক, অকণো লাজ নকৰিব। আপোনালোকে দেখি চাগে ভাবিছে এইযোৰ কেনেকুৱা ভাল পাইছে নহয়নে, কিন্তু কি ক'ব,
ভাড়পাচি এযোৰ কিনি আনি দিম বুলি ববাক কৈছিলোঁ। ববাই বোলে নালাগে, মোৰ বাঁহৰ ভাড়পাচি নালাগে, মই এই চিমেণ্টৰ চাবলি বনায়েই মই বোলে ভাল পাওঁ আৰু ইয়াত নিয়ে বহুত বোলে ভাল লাগে। সেইবিলাকত বোলে বহুত গধুৰ, সেইবাবে এইখনতে নিয়ে, এইখনত নিয়ে বহুত ভাল পায়। সেইবাবে ববাই বাঁহৰ ভাড়পাচি নালাগে বুলি কৈছে। কোনো কথা নাই, তেওঁ যেনেকৈ ভাল পায় তেনেকৈ কাম কৰক, কিন্তু আমি দেখুৱাবলৈ লাজ নকৰোঁ। আপোনালোকৰ এনেকুৱা ভাড়পাচি আছেনে জনাবচোন। আমাৰ ভাড়পাচিযোৰ দেখি আকৌ মুখ নলগাব দেই। ইমান ধুনীয়া ভাড়পাচিযোৰ দেখিছেনে, ববাই বহুত সুন্দৰকৈ বনাই লৈছে। মানুহজনে তাত ৰঙালাও ভৰাই লৈছে। আজি আপোনালোকেও এনেধৰণে বনাই ল'ব। চিমেণ্টৰ বস্তা হওক, যিয়ে বস্তা হওক, আপোনালোকে এনেধৰণে বনাই ল'ব। তেতিয়া আপোনালোকৰ ভাড়পাচি নিকিনিলেও হ'ব আৰু বহুত মানে ভাল নিবলৈ। কোনো কথা নাই, বহুত ধুনীয়াকৈ আপোনালোকে যি নিব বিচাৰে ধুনীয়াকৈ গৈ থাকিব তাত সোমাই। ভাড়পাচিযোৰ যে কিনিলেহে তাত সোমোৱাই নিব পাৰিব, কোনো কথা নাই। ভাড়পাচি যিমানখিনি ধৰে ইয়াতো সিমানখিনিয়ে ধৰে। আপোনালোকে নিকিনাকৈ এনেধৰণে বনাই ল'ব, আপোনালোকৰ পইচাকেইটাও ৰৈ যাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।